কৰণক লৈ উজনি অসমত প্ৰতিবাদ অব্যাহত আছে বিশেষকৈ তিনিচুকীয়া জিলাখনত হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠীৰ লোক ওলাই আহিছে আৰু কালিৰ দিনটোত তেওঁলোকে যি অনিৰ্দিষ্টকালীন যি অৰ্থনৈতিক প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছিল আৰু হেতু দ্বিতীয় দিনা অব্যাহত আছে আৰু তিনিচুকীয়া জিলাখনৰ যেটো মাকুম ৰেল ষ্টেচন আছে তাত তেওঁলোকে শিবিৰ পাতি আছে ডিগবৈৰ পৰা অহা পেট্ৰল ডিজেল এবোৰ কঢ়িওৱা বা কাঠ কয়লা কঢ়িওৱা সকলো ৰেল তেওঁলোকে তাত আবদ্ধ কৰি ৰাখিছে তেওঁলোকৰ স্পষ্ট কথা যে 2026 নিৰ্বাচনৰ আগে তেওঁলোকক জনজাতিকৰণ কৰি দিব লাগিব কাৰণ তেওঁলোকে বহু সময় অপেক্ষা কৰিলে 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে তেওঁলোকক জনজাতিকৰণ হৈ যাব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিশ্ৰুতি দিছিল এখন বিজেপি চৰকাৰে কিন্তু 2014 চনৰ পৰা 2025 পালেহি এতিয়া তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে প্ৰতিবাদ কৰাৰ পাছত তেওঁলোকক কোৱা হৈছে যদিহে প্ৰতিবাদ কৰে তেন্তে জনজাতিকৰণ প্ৰক্ৰিয়াটো পিছ পৰি যাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া খুব আৰু যি তেওঁলোকৰ লাঞ্ছনা বঞ্চনাৰ এটা খুবৰ উদ্গীৰণ হৈছে আৰু জাঙুৰ খাই উঠিছে মৰাণ মটক লোকসকল বিশেষকৈ তিনিচুকীয়া জিলাখনত কৈছো আৰু উজনিত হোৱা প্ৰতিবাদৰ পাছতে মুখ্যমন্ত্ৰীয়ে পৰখি এটা মন্তব্য কৰিছিল প্ৰতিবাদ কৰিলে জনজাতিকৰণ নহয় প্ৰতিবাদ কৰিলে জনজাতিকৰণৰ যেটো কাম আগবাঢ়িছে হেতু পিছে পৰি যাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ পাছতেই এতিয়া বহু আলোচনা হল বহু বিবেচনা হল বহু আবেদন কৰা হল কিন্তু ৰজাঘৰিয়াই এই 6 জনগোষ্ঠীৰ কথা নুখনিলে হেকাৰণে তেওঁলোকে কবাত নহয় কৰবাত উপেক্ষিত হৈ ৰল আৰু তাৰ পাছত মৰাণ মটকসকলৰ প্ৰশ্ন যে লুণ্ঠনৰ অংকত কাৰণ উজনি অসমখনৰ যিবোৰ ইতিমধ্যে কৈছো তেল চাহপাত কয়লা যিবোৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এখন উজনি অসম আছে সেই উজনি অসমখনৰ সেই সম্পত্তিসমূহৰ ওপৰত লুটপাট চলাবৰ কাৰণে বা লুণ্ঠনৰ অংকতে এই জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক পাকচক্ৰত সুমুৱাই ৰাখিছে নেকি বিজেপি চৰকাৰে এই প্ৰশ্ন প্ৰতিবাদকাৰীসকলে কৰিছে আৰু তেওঁলোকে কৈছে যে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ কথা কোৱা চৰকাৰখনে খিলঞ্জিয়াৰ কথা কোৱা চৰকাৰখনে কিয় অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কিয় হ'বলৈ দিয়া নাই তেল চাহপাত ভূমিৰ অধিকাৰ যাতে থলগিৰ মানুহৰ হাতত থাকে তেনেকুৱা কিয় এখন বিজেপি চৰকাৰে কৰা নাই কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই আৰু ইমান দিন কিয় লাগিছে কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে হ'ব বুলি কৈছিল 2025 পালেহি কিন্তু জনজাতিকৰণ নহল আৰু এবাৰ তেওঁলোকে কৈছে যে এবাৰ ললিপপ আৰু প্ৰতিশ্ৰুতি যি ধৰণৰ ললিপপ দিয়া নিৰ্বাচনৰ আগে প্ৰতিশ্ৰুতি দিয়া হয় যে এবাৰ আপোনালোকৰ জনজাতিকৰণ হ'ব মৰাণ আৰু মটক লোকসকলৰ জনজাতিকৰণ পাব পৰা সকলো ধৰণৰ তেওঁলোকৰ বৈশিষ্ট্য আছে তাৰ পাছত অতি ৰহস্যজনকভাৱে তাৎপৰ্যপূৰ্ণভাৱে বুলি ক'ব লাগিব কি কাৰণত হোৱা নাই হেতু চৰকাৰে জানিব কিন্তু কৰি দিয়া নাই আৰু এবাৰ প্ৰতিশ্ৰুতিৰে কাম নচলিব যদিহে তেওঁলোকক জনজাতিকৰণ নকৰে তেন্তে তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব মই ইতিমধ্যে দৃশ্যাংক দেখুৱাইছো আমাৰ স্থানীয় সাংবাদিক উপাসনা গোস্বামীয়ে কালি এই দৃশ্যাংক ৰাতি পঠাই দিছে এয়া হৈছে মাজ নিশাৰ দৃশ্য নিশাটো তেওঁলোকে মাকুম যিটো ৰেল ষ্টেচন আছে মাকুম ৰেল ষ্টেচনত তেওঁলোকে শিবিৰ পাতি তেওঁলোকে তাত যিবোৰ বাণিজ্যিক ৰেলসমূহ আছে যিবোৰত কয়লা বা তেল বিভিন্ন ধৰণৰ সামগ্ৰী লৈ অনা হয় সেইসমূহ সকলো কিন্তু তেওঁলোকে তাৰ পৰা আহিবলৈ দিয়া নাই সকলো আবদ্ধ কৰি ৰাখিছে এয়া হৈছে মৰাণ জনগোষ্ঠীৰ লোকসকল আহিছে বিভিন্ন দল সংগঠন আহিছে কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সাধাৰণ ৰাইজ মৰাণ জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে কাৰণ 5-6 দিন আগতে আমি দেখিছিলো তিনিচুকীয়াত প্ৰায় 20,000 লোক একেলগে ওলাই আহিছে তেওঁলোকৰ দাবী আছিল যে এবাৰ আমাক জনজাতিকৰণ লাগিবই আৰু তাৰ পাছত এই ধাৰা অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ কৰিছে তেওঁলোকে ৰেল পথসমূহ বিভিন্ন ধৰণৰ ৰেলসমূহ তেওঁলোকে আহিবলৈ দিয়া নাই লগতে তিনিচুকীয়া মাকুম বাইপাছ যিবোৰ ট্ৰাকসমূহ যায় কয়লা ট্ৰাক হওক বা তেলৰ ট্ৰাক হওক ডিগবৈলৈ যায় বা মাৰ্ঘেৰিটালৈ যায় সেইসমূহ কিন্তু অৱৰোধ কৰিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে আৰু তেওঁলোকে কৈছে যে এই প্ৰতিবাদ অব্যাহত থাকিব কাৰণ আমাৰ কথা চৰকাৰে নুশুনাৰ কাৰণে 2014 চনৰ পৰা 2025 চনলৈকে আমি ৰখিলো প্ৰত্যেকটো নিৰ্বাচনৰ আগে আৰু এই বৰ্ষটোতে 2025 চনটোত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন বিভিন্ন জ্যেষ্ঠ নাগৰিকৰ সৈতে মুখ্যমন্ত্ৰীৰ 3খনকৈ আলোচনা হৈছে 3খনকৈ আলোচনা কৰাৰ পাছতো চৰকাৰে এই বিষয়টোৰ ওপৰত কোনো সদিচ্ছা নেদেখুৱাত কেৱল কৰি আছো জনজাতিকৰণৰ কাম কৰি আছো হৈ যাব এনেকুৱা ধৰণৰ কিছুমান প্ৰতিশ্ৰুতি আৰু ললিপপত এবাৰ সীমাবদ্ধ নাথাকিব বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু তেওঁলোকে দুখ প্ৰকাশ কৰিছে খুব প্ৰকাশ কৰিছে যে আমি কিয় উপেক্ষিত ৰাজনৈতিক পাকচক্ৰত সুমুৱাই আমাক এদৰে ৰাখিছে বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু ইতিমধ্যে কৈ দিছিল
যে জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে ব্লেকমেইলিং কৰিছে বুলি মৰাণ জনগোষ্ঠীৰ লোকসকলে অভিযোগ উত্থাপন কৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল প্ৰতিবাদ নকৰিব প্ৰতিবাদ কৰিলে আপোনালোকৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো পিছে পৰি যাব মুখ্যমন্ত্ৰীয়ে এই মন্তব্যটো কৰিছিল তাৰ পাছতে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ব্লেকমেইলিং নকৰিব 2026 নিৰ্বাচন আহি আছে আমি যদি আপোনালোকৰ লগত নাথাকো বা আমি যদি ভোট নিদিও আমি যদি গণতন্ত্ৰৰ যেটো প্ৰক্ৰিয়াৰ মাজৰে আপোনালোকক নিৰ্বাচন কৰা হয় তাত যদি আমি ভোটাধিকাৰ সাব্যস্ত নকৰো তেন্তে কিন্তু আপোনাৰো গাদি লৰিব এই ধৰণৰ মন্তব্য তেওঁলোকৰ ফালৰ পৰা কৰিছিল প্ৰথমতে শুনা বিচাৰিছো কালিৰ দিনটোত কি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে জনজাতিকৰণ মৰাণসকলৰ জন্মস্বত্ব অধিকাৰ এই অধিকাৰ মৰাণসকলক দিব লাগিব কাৰণ আমি ভাৰতীয় সংবিধান ভিত্তিক জনজাতিকৰণ বিচাৰিছো এই জন্মস্বত্ব অধিকাৰ যেতিয়ালৈকে মৰাণসকলক নিদিব তেতিয়ালৈকে কিন্তু মৰাণ জনগণে কেতিয়া ক্ৰান্ত নহয় আমি ভাৰত স্বাধীন ভাৰতৰ নাগৰিক যদি স্বাধীন ভাৰতৰ নাগৰিক হৈ যদি আমাৰ আজি আমি নিশা ভাগত প্ৰতিবাদ কৰিবলগীয়া কিমান দুৰ্ভাগ্যজনক বিষয় আমাক অৱহেলিত কৰা হৈছে শোষিত কৰা হৈছে বঞ্চিত কৰা হৈছে তাৰ প্ৰতিবাদত মৰাণ জনগণৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আৰু যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ ষষ্ঠম স্বায়ত্তখন নিদিব তেতিয়ালৈকে কিন্তু মৰাণ জনগণকিত ক্ৰান্ত নহয় আৰু চৰকাৰখনে আমাক বিভিন্ন ৰকমৰ কথা কৈ আহিছে যে নৱেম্বৰত তেখেতলোকে প্ৰতিবেদন দাখিল কৰাৰ কথা কৈ আছে মৰাণ জনগণক ফালৰ পৰা ক'ব বিচাৰিছো 10 বছৰত আপোনালোকে সময় নাপালে কিন্তু শেষৰখন অধিৱেশনত আপোনালোকে কি যুক্তিত এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ আহিছে আপোনালোক ৰাজনৈতিক নচলিব ৰাজনৈতিক পাখা খেল যিমানে খেলিব সেই পাখা খেলক ওপৰাই পেলাবলৈ মৰাণ জনগণ ঐক্যবদ্ধ হৈছে আপোনালোকৰ সেই যি কথাই নকক লাগিলে আপোনালোকৰ মিছা প্ৰতিশ্ৰুতিত মৰাণ জনগণে কেতিয়াও ভুল নাযায় আমি মৰাণ ছাত্ৰ সন্থাই প্ৰথম জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছিল তাৰ যোৱাকালিৰ পৰা আমি অৰ্থনৈতিক ওপৰত কাৰ্যসূচী ৰূপায়ণ কৰিছো আমি ক'ব বিচাৰিছো যে মৰাণ প্ৰধান অঞ্চলবিলাকত যিমান সম্পদ লুণ্ঠন কৰি ভাৰত চৰকাৰ অসম চৰকাৰে লৈ গৈ আছে সেই সম্পদৰ লুণ্ঠন আমাৰ ইয়াৰ পৰা দিবলৈ দিয়া নহয় স্পষ্ট কথা জনজাতিকৰণ দিয়ক তাৰপিছত দিয়ক আমাক ক'বলগীয়া নাই কিন্তু জনজাতিকৰণৰ বিকল্প আমি কেতিয়াও মানি নলওঁ আমি যেতিয়ালৈকে মৰাণসকলৰ জনজাতিকৰণৰ কথাটো স্পষ্ট নহ'ব তেতিয়ালৈকে মৰাণ জনগণে প্ৰতিবাদ কৰিয়ে থাকিব তেওঁলোকে কৈছে যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব আৰু তেওঁলোকৰ কথা কেতিয়া শুনিব চৰকাৰে সেইটো লক্ষণীয় হ'ব কাৰণ তেওঁলোকে ইতিমধ্যে কৈছে যে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ লগত 3-4বাৰ আমি কথা পাতিছো এই বৰ্ষটোত তাৰ পাছতো কোনো ধৰণৰ কথা গুৰুত্ব নিদিলে তাৰ কাৰণে এবাৰ অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী তেওঁলোকে বাছি লৈছে আমাৰ দৃশ্যাংশ মই দেখুৱাই আছো এয়া মাকুম ৰেল ষ্টেচনৰ সেই মাকুম ৰেল ষ্টেচনতেই প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে শিবিৰ পাতি লৈছে যাতে তাৰ পৰা তেওঁলোক আঁতৰি নাযায় তাতেই তেওঁলোকে অৱস্থান কৰি আছে আৰু তাৰ পৰাই তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আগুৱাই নিব আৰু এনেকুৱা নহয় মৰাণ মটক যিবোৰ দল সংগঠন আছে তেওঁলোক আহিছে কিন্তু স্বতঃস্ফূৰ্তভাৱে সাধাৰণ ৰাইজ ওলাই আহিছে বৃদ্ধ লোকসকল ওলাই আহিছে নতুন প্ৰজন্মৰ লোকসকল ওলাই আহিছে কাৰণ তেওঁলোকৰ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ লাগে তেওঁলোকক নিজৰ প্ৰাপ্য অধিকাৰ লাগে কাৰণ তেওঁলোকে তিনিচুকীয়া জিলাখনৰ যেটো আটাইতকৈ দুখৰ কথা যে তিনিচুকীয়া জিলাখন ঐতিহাসিক যিখন বেংমৰা ৰাজ্য আছিল সেই বেংমৰা ৰাজ্যখন এতিয়া সময়ৰ গ্ৰাফত একেবাৰে নাইকিয়া হৈ যাবলৈ ধৰিছে তাত থকা কীৰ্তিচিহ্নসমূহ একাংশ বণিক গোষ্ঠীৰ হাতলৈ গুচি গৈছে বনিয়াই সেইবোৰ দখল কৰিছে আমি 4 দিন পূৰ্বে দেখিছিলো তিনিচুকীয়াৰ বৰপুখুৰীত মটক ৰাইজে ওলাই আহিছিল তেওঁলোকে উচ্ছেদ অভিযান চলাইছিল আৰু মটক ৰাইজৰ কথা জিলা প্ৰশাসনেও নুশুনাৰ এটা অভিযোগ উত্থাপন হৈছে সেই অঞ্চলসমূহত যিবোৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছিল সৰ্বানন্দ সিংহৰ দিনত যিজন মটক ৰজা আছিল সেইবোৰ ৰাখিব লাগে বা সেইবোৰ সংৰক্ষণ কৰিব লাগে বেদখল মুক্ত কৰিব লাগে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে কিন্তু সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে কিন্তু ব্যতিক্ৰম তিনিচুকীয়া জিলাখন তাত মৰাণ জনগোষ্ঠীৰ ৰাইজে নিজে গৈ সেই বনিয়া গোষ্ঠীৰ বা বণিকৰ এই ৱালত গৈ তেওঁলোকে হাতুৰি মাৰিব লগা হৈছে তাৰ পাছৰ পৰ্যায়ত পৰিস্থিতি আপোনালোকক দেখুৱাই আছো এয়া হৈছে তিনিচুকীয়া জিলাৰ অৱস্থা তিনিচুকীয়া জিলাত থকা থলগিৰি ভূমিপুত্ৰ যিসকল আহোমতকৈ আগৰ বুলি কোৱা হয় মৰাণ মটক লোকসকল তেওঁলোক কিন্তু আজিৰ তাৰিখত উপেক্ষিত তিনিচুকীয়া ডিব্ৰুগড় জিলাত যাৰ কাৰণে তেওঁলোকে এবাৰ জাঙুৰ খাই উঠিছে তেওঁলোকৰ এটাই কথা যে 2026 নিৰ্বাচনৰ আগে জনজাতিকৰণ লাগিব 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে যেটো প্ৰতিশ্ৰুতি দিছিল 2026 বিধানসভা নিৰ্বাচনৰ আগে আপোনালোকে পূৰণ কৰক আৰু প্ৰতিশ্ৰুতিৰ ভাষণ লৈ আমাৰ কাষলৈ নাহিব তেওঁলোকৰ স্পষ্ট কথা তেওঁলোকে চৰকাৰক কৈছে ৰাজনৈতিক নেতাসকলক কৈছে ৰজাঘৰীয়াক কৈছে যে প্ৰতিশ্ৰুতিৰ বন্যালৈ বা প্ৰতিশ্ৰুতিলৈ আমাৰ ওচৰলৈ আহিব যদি পাৰে আমাক জনজাতিকৰণ কৰি দিয়ক আমাক যেটো প্ৰাপ্য অধিকাৰ আছে আমাক মাটিৰ অধিকাৰ লাগে আমাৰ তাত থকা বাকি সম্পদখিনিৰ অধিকাৰ লাগে মূৰ ডাঙি জীয়াই থকা এটা অধিকাৰ লাগে যেটো তেওঁলোকে এতিয়ালৈকে পোৱা নাই তেওঁলোক উপকৃত হৈ আছে আৰু
তেওঁলোকে আজি প্ৰতিবাদ কৰিবলগা হৈছে দ্বিতীয় দিনা আজি তৃতীয় দিনাৰ প্ৰতিবাদ কৰি আছে তেওঁলোকে বৰ্তমান সময়ত এয়া কালিৰ নিশাৰ দৃশ্য আপোনালোকক দেখুৱালো আজিও সেই প্ৰতিবাদ অব্যাহত আছে 3 নম্বৰ দিনত ভৰি দিলে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ অৰ্থনৈতিক প্ৰতিবাদে আৰু তাৰ পাছতো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী লোক তালৈ যোৱা নাই তেওঁলোকৰ সৈতে আলোচনা কৰা নাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে প্ৰতিবাদ নহব প্ৰতিবাদ কৰিলে জনজাতিকৰণ পিছ পৰি যাব কিন্তু মৰাণ জনগোষ্ঠীৰ লোকসকলে কথা এটাই স্পষ্ট যে আমি প্ৰতিবাদ কৰি থাকিম যেতিয়ালৈকে আমাক জনজাতিকৰণ নকৰে দুটা পক্ষই দুটা বিপৰীত মেৰুত অৱস্থান কৰিছে লক্ষণীয় হ'ব যে এই সকল লোকক কাৰণ 2026 ৰ নিৰ্বাচনৰ আগে এই মৰাণ জনগোষ্ঠীৰ লোকসকল মটক জনগোষ্ঠীৰ লোকসকল বিজেপি চৰকাৰৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে হয়তো তাৰ আগে মুখ্যমন্ত্ৰীয়ে নিজেই এই সমস্যাটো সমাধানৰ চেষ্টা কৰিব আৰু আশা কৰিম যে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ যিটো দাবী জনজাতিকৰণ অতি শীঘ্ৰেই পূৰণ হ'ব ধন্যবাদ